শিল্পী দিৱসৰ দিনাই ৰং তুলিকাৰে শিল্পী জগতত সুকীয়া পৰিচয় লাভ কৰা যোগীঘোপাৰ মহেন্দ্ৰ ৰাভাৰ ক্ষোভ। অস্ত্ৰজোৱা সূৰ্য লুপ্ত হোৱা পঞ্চৰত্ন নামৰ এখনি বিশেষ চিত্ৰ। এখন বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ লগতে ঘৰে ঘৰে দেখিবলৈ পোৱা এই বিশেষ চিত্ৰখন। এখন বিশেষ চিনাকি চিত্ৰখনৰ আঁৰৰ ব্যক্তিগৰাকী হ'ল মহেন্দ্ৰ ৰাভা, যাৰ ৰং তুলিকাত প্ৰাণ পাই উঠিছে মনোমোহা চিত্ৰ। চিত্ৰৰ আঁৰত লুকাই আছে অলেখ শব্দ। বঙাইগাঁও জিলাৰ যোগীঘোপাৰ সমীপৰ খেৰপুজি গাঁৱৰ নিবাসী মহেন্দ্ৰ ৰাভাই চিত্ৰ আৰু ভাস্কৰ্য শিল্পৰ বৰপথাৰখনিত উজ্জ্বলমণি মুকুতাৰে বুটলি আনি অসমৰ বৰ্ণাঢ্য চিত্ৰ আৰু ভাস্কৰ্য শিল্প জগতলৈ মহান বৰঙণি আগবঢ়াই আহিছে। তেওঁ ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই চিত্ৰ অংকন কৰিবলৈ আৰম্ভ কৰিছিল আৰু বৰ্তমান বঙাইগাঁও জিলাৰ লগতে নামনি অসমৰ বিভিন্ন বিদ্যালয়ত গৈ ছাত্ৰ ছাত্ৰীক চিত্ৰ অংকন কৰাবলৈ শিকাই আহিছে। তেওঁ সেইজন ব্যক্তিক এবাৰ চায়েই ৰং তুলিকাৰে আঁকি দিয়ে ছবি। ঘৰৰ ভিতৰত আৰ্টি গেলাৰীৰ দৰে এক মনোমোহা দৃশ্য উপভোগ কৰিবলৈ পোৱা যায়। এইসমূহ চিত্ৰৰ মাজত আছে এখন বিশেষ মানচিত্ৰ। নাম ৰাখিছে অস্ত্ৰজোৱা সূৰ্য লুপ্ত হোৱা পঞ্চৰত্ন। ছবিখনত আঁকিছে এটা বৃহৎ গছজোপাত দেখাত সাধাৰণ যেন লাগিলেও ডালপাতত লুকাই আছে মহাত্মা গান্ধী, বল্লভভাই পেটেল, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু, লাল বাহাদুৰ শাস্ত্ৰীকে আদি কৰি মহান ব্যক্তি। গছজোপাত প্ৰথম অৱস্থাত দেখিলে সাধাৰণ গছ যেন লাগিলে, কিন্তু ভালকৈ চালে মহান ব্যক্তিকেইগৰাকীক দেখিবলৈ পোৱা যায়। শিক্ষামূলক ছেটেলাইট চেনেল ডিস্কভাৰী চেনেলে 2012 চনত তেওঁক সাগৰৰ তলৰ সৌন্দৰ্যৰ ছবি অংকন কৰিবলৈ মাতিছিল, কিন্তু সেইগৰাকী মহান শিল্পীয়ে আজিও চৰকাৰৰ শিল্পী পেঞ্চনৰ পৰা বঞ্চিত। যোগীঘোপাৰ পৰা আৰজিত আনোৱাৰৰ ৰিপৰ্ট, নিউজ এইট আছাম। মোৰ নাম মহেন্দ্ৰ ৰাভা। ঘৰটো আমাৰ এইখিনি খেৰপুজি কয়। হয়, আমাৰ যোগীঘোপা এৰিয়াত খেৰপুজি গাঁও। মইতো সৰুৰ পৰাই আঁকো, স্কুল লাইফৰ পৰাই আঁকো, সৰু LP স্কুল লাইফৰ পৰাই আঁকো। আজি 65 মান হ'ল বয়স। এতিয়াও ছবি আঁকি থাকোঁ, ল'ৰা ছোৱালীকে শিকাওঁ, মোৰ প্ৰতিভাখিনি যাতে ৰৈ যায়। মইতো বিভিন্ন ধৰণৰ ছবি আঁকো। এতিয়া লেণ্ডস্কেপৰ পৰা আৰম্ভ কৰি মানুহ মৰি থাকে, মানুহৰ মৃত্যু দেহটোও আঁকো, ঘৰে ঘৰে থাকে আৰু নিজৰ মা দেউতাৰ স্মৃতি চবেই ৰাখিব বিচাৰে, সেইবিলাক ছবি আঁকো। আৰু মই এনেই বাহিৰতো যাওঁ, বাহিৰ মানে সেই যে সাহিত্য সভা বা লেখিকা সমাৰোহ সেইবিলাক মোক মাতে, তাতে প্ৰদৰ্শন কৰোঁ। চবেই ভাল পায়, কিন্তু আজিলৈকে চৰকাৰৰ কোনো সুবিধা নাপালোঁ চৰকাৰৰ পৰা। এনেই মই আলোচনা কৰিছিলোঁ চৰকাৰৰ লগতো, আজিলৈকে নিদিলে। মই মানে সৰু মানে 65ৰ পৰা এনেকৈ আকৌ 60 মান হ'ব। এইবিলাক চিত্ৰটো ভাঙি চিঙি গ'ল এই সংৰক্ষণৰ অভাৱত। চৰকাৰৰ পৰা কোনো নাপালোঁ, নিজে আৰু কিমান কি কৰিম। এতিয়া ধৰি লওক এই ছবিবিলাকত মোৰ হেৰি আছে, মোৰ মনত নাথাকে। 89 তাৰ আগতো আছিল, এতিয়াতো 2024। মই হেৰিত পালোঁ, কি কয় ফিল্ম ফেষ্টিভেলতো মোৰ ছবি আছে আৰু তাতে আৰ্টতো দিছোঁ। মোৰ ফিল্ম বজাৰতো আছে, ডিস্কভাৰীতো পাইছিলোঁ, তাতে ধনৰ অভাৱত যাব নাপালোঁ। এইটো মোৰ ঠিক মনত নাই। আমি মোৰবিলাক অলপ হেৰি হয়তো ছবিৰ লগত জড়িত, চনবিলাকো মোৰ মনত নাথাকে। তথাপি আজি 20 বছৰ আগত অভাৱত যাব পৰা নাই। চৰকাৰ নাচালে, চকু মিলাই নাচালে। চৰকাৰ আৰু কি বেয়াকেতো ক'ব নোৱাৰি, যাতে মোক পেঞ্চনটো দিয়ে অলপ মানে জলপান কাৰণে, আৰু মই কিছুমান বস্তু যাতে কিনাৰ সুবিধা পাওঁ, ঘৰত ভালকৈ সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। চৰকাৰে অলপ ধন দিলে খুব ভাল পালোঁহেঁতেন। আজি যিহেতু শিল্পী দিৱস, আৰু শিল্পী দিৱসৰ দিনাখন তেখেতৰ যি বেদনা আমি শুনিলোঁ, দীৰ্ঘদিনেই তেখেতে বঞ্চিত হৈ আছে চৰকাৰৰ পৰা। আজিলৈকে তেখেতে যি শিল্পী পেঞ্চন পাবলগীয়া আছিল সেইটো নাপালে। বিভিন্ন দল সংগঠন আহি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰা বা বিভিন্ন দল সংগঠনৰ যি সভা সমিতি থাকে, অধিৱেশন থাকে, তেখেতে যায়। চৰকাৰী কাৰ্যসূচীতো তেখেতে অংশগ্ৰহণ কৰিছে। DCৰ পৰা আৰম্ভ কৰি SDC সকলোৱে জানে তেখেতৰ কথাখিনি, চৰকাৰেও গম পায়। কিন্তু কিয় বা তেখেতক মানে বঞ্চিত কৰি ৰাখিছে ক'ব নোৱাৰে। তেখেতৰ ৰাভা সম্প্ৰদায়ৰ এগৰাকী লোক হয়, জনজাতীয় লোক, অসমৰ ভূমিপুত্ৰ হয়। এই ভূমিপুত্ৰগৰাকী তেখেতে আজি যি বৃদ্ধ বয়সত তেখেতৰ যিটো ৰং তুলিকা হাতত লৈ পেলাই যি অংকন কৰিছে, আজি দেখিছোঁ ঘৰৰ বেৰত মানে অংকন কৰিছে। মানে আচলতে তেখেতে আমাৰ কাৰণে জয়গোৱাৰ কাৰণে গৌৰৱ হয়, কিন্তু চৰকাৰে তেখেতে গুৰুত্ব নিদি আজিও বঞ্চিত কৰি ৰাখিছে। মই অনাগত দিনত চৰকাৰক মানে আহ্বান জনাম, যাতে এইগৰাকী শিল্পীৰ যিটো কামৰ মৰ্যাদা দিয়ে আৰু যিটো শিল্পী পেঞ্চন আছে সেইটো পেঞ্চনৰ ব্যৱস্থা কৰি দিয়ে। এনেদৰে যদি তেখেতৰ যি
প্ৰতিভা আছে এনে যদি মানে মৰহি যায় আজি যি সংৰক্ষণৰ ব্যৱস্থা নোহোৱাৰ কাৰণে যিখিনি এই ছবি অংকন কৰিছে আৰু সেই ছবিখিনি লাহে লাহে নষ্ট হৈ গৈ আছে এটা আচলতে সংৰক্ষণৰ অভাৱ যিটো ঘৰত তেখেতে স্মৃতি বিজড়িত হৈ আছে সেই ঘৰখনতে তেওঁ আৰম্ভ কৰিছিল মানে আজিৰ পৰা বহুত বছৰ আগৰ পৰা কিন্তু আজি কি দেখা গ'ল যে সেই ঘৰটো তেওঁ মানে এনেকুৱা মানে জহি হৈ গৈছে আজি যিখিনি অংকন ছবি অংকন কৰিছিল সেইখিনিও গৈছে সেইকাৰণে মই ভাবিছোঁ চৰকাৰে গুৰুত্ব দিব লাগে আৰু চৰকাৰে গুৰুত্ব দি পেলাই তেখেতৰ যি কামৰ মৰ্যাদা দিব লাগে নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ সাজপাৰৰ লগতে উপলব্ধ গহনাও তাতোকৈ ভাল খবৰ লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ আপোনাৰ কাষত গীতাৰ্থ ক্ৰিয়েশ্যন যোগাযোগ নম্বৰ 7638886024 ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল জাপৰিগোগ গুৱাহাটী হাউচ নম্বৰ 11